বছৰে ভাগৰ সলাইছে নতুন প্ৰত্যাশা ঢালি পুৰণিয়ে বিদায় মাগিছে নতুন পুৰণিৰ সন্ধিৰ এই সময়ত সকলোৱে চাগে এবাৰ উভতি চাইছে এৰি অহা সময়খিনিত কি পাইছে কি হেৰুৱাইছে বিদায়ী 2023 বৰ্ষটোৱে কাক কি দিলে কোনে কি কৰিছে ৰেঞ্চিন লৈ ফালে এখন অটো লৈছোঁ 23ত অটো লোৱাৰ পিছত মই বৰ্তমানতে ভালে চলি আছোঁ আৰু ঈশ্বৰে মংগল কৰক সকলোৰে কৰক আমাৰো কৰক 2023 চনটোৱে এওঁক দিছে পৰিশ্ৰমৰ মূল্য নিজৰ বুলি এই বছৰ ধৰি মহানগৰীৰ এইগৰাকী অটো চালকে কিনি লৈছে এখন অটো যিখন অটোৰে এওঁ নতুন বছৰটোত আগবাঢ়িব সংগ্ৰামৰ বাটত সফলতাৰ নাথাকে কোনো নিৰ্দিষ্ট সংজ্ঞা সুখ সন্তুষ্টিৰো নাই কোনো ধৰা বন্ধা ৰাস্তা তাৰেই চানেকিৰে এনে বহু লোকে জীৱনত কৰি তুলিছে সুন্দৰৰ সাধনা আনকো দিছে সেই অনুভৱৰ মাত্ৰা এৰি লেটাৰেই এক অভূতপূৰ্ব কাম কৰি দেখুৱালে খুমটাইৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ মৃদুস্মিতা বৰঠাকুৰে এৰি লেটাৰে কাপোৰ প্ৰস্তুত কৰি নহয় এওঁ দৃষ্টি আকৰ্ষণ কৰিছে এৰি লেটাৰে বিভিন্ন ধৰণৰ পুষ্টিকৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰিহে ভিন্ন ধৰণৰ পুষ্টি তত্ত্ব বিশ্লেষণৰ পৰা আমি গম পাইছোঁ যে এই লেটাবিধ বহুত পুষ্টিকৰ উপাদানেৰে পৰিপুষ্ট গতিকে আমি চিন্তা কৰি আছিলোঁ আমি ইয়াৰ লগতে অন্যান্য জনগোষ্ঠীসকলৰ আহাৰৰ ওপৰতো আমি কাম কৰি আছোঁ লগতে আমি চিন্তা কৰিলোঁ যে এইখিনিৰ ওপৰতো আমি অলপমান কাম কৰোঁ গতিকে আমি এৰি লেটাখিনি আমি কেনেকৈ পুষ্টিকৰ উপাদান হিচাপে ইয়াত থকা পুষ্টি তত্ত্বসমূহ আমাৰ জনসাধাৰণৰ মাজত আগবঢ়াই দিব পাৰোঁ সেই বিষয়ে আমি চিন্তা কৰিলোঁ তাঁতশালত বহি কাপোৰ বৈ থকা এয়া কোকৰাঝাৰৰ মইনাগুৰি গাঁৱৰ সজিত দেৱনাথ তাঁতশালখনতেই জীৱনৰ ৰং দেখা এই কৰ্মোদ্যমী লোকজনে ৰঙীন সূতাৰে লিখিছে যেন সংগ্ৰামৰ এই গান আমি 50 বছৰ অধিক হৈছে এই কাম জড়িত আছে বিক্ৰী কৰা আমাৰ এই যে ফকিৰা কাম মহাজন আছে মহাজনী নাই মহাজন বৰপাট্টা বিজনী উদালগুৰি ওদিকে যায় মালগুলা যদিহে হৰাজিকাৰ ভয় নাই তেন্তে সম্ভাৱনাময় জীৱনৰ যিকোনো সময় বঙাইগাঁও শোধনাগাৰৰ পৰা অৱসৰ গ্ৰহণ কৰা এই লোকজন হৈছে নলিনী দাস অৱসৰৰ পাছতেই এওঁ প্ৰায় 20 বিঘা মাটিত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে আৰম্ভ কৰিছে শাক পাচলিৰ খেতি নলিনী দাসৰ যত্ন পালিত এই খেতিডৰাই লহপহকৈ বাঢ়ি যেন হৈ আছে জীৱনৰ সেউজীয়া কাহিনী আমি সদায় কওঁ পথাৰ আমাৰ বজাৰ আমাৰ বুলি প্ৰত্যেকে এটা আছে দিয়াচোন কয় কিন্তু সেই হিচাপে কৰিবলৈ আমি কিছুমান তাত নিয়ম কৰিব লাগিব তো পেকেটিংটো ধুনীয়া হ'ব লাগিব আজি যদি ভাৰ্মি কম্পোষ্ট বনাম পেকেটিং ধুনীয়া হ'ব লাগিব চাৰ্টিফাইড হ'ব লাগিব যে মোৰ ভাৰ্মি কম্পোষ্টত কি কি উপাদান আছে ইয়াত মানে মুখেৰে পথাৰ আমাৰ মুখেৰে কথা কৈ লাভ নাই এটা মানুহটো বিচাৰিব যে আপোনাৰ ভাৰ্মি কম্পোষ্টত 20 টকা কিয় কি আছে ন ইয়াত তেতিয়া মই এটা দেখুৱাব লাগিব ন গতিকে মই যোৰহাট এগ্ৰিকালচাৰৰ পৰা মই চাৰ্টিফাই কৰাই আনাম শিক্ষকতাৰ সমান্তৰালকৈ সেউজ বিপ্লৱৰ সূচনা কৰা নাৰায়ণপুৰৰ মিলনজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক এয়া প্ৰদীপ চন্দ্ৰ বৰা অতি মূল্যৱান ভেনিলা আৰু ৰবৰৰ খেতিৰে এওঁ কেৱল নিজৰ বাবেই নহয় আন বহুজনৰ বাবেও হৈ উঠিছে সংগ্ৰামৰ এক জীয়া দস্তাবেজ কামৰ মাজেদি আমি কৰ্মসংস্কৃতি গঢ়ি আমাৰ নিজকে প্ৰতিষ্ঠা কৰাটো আমি ভাল পাওঁ বিভিন্ন ঠাইত সন্ধান কৰি মই ৰবৰৰ সন্ধান পালোঁ তাৰপিছতে মই আজিৰ পৰা প্ৰায় 10 বছৰ আগত মই ইয়াতে নিজাববীয়াকৈ ৰবৰ আৰম্ভ কৰিলোঁ ৰাইজ আগবাঢ়ি আহক অসমখন উৰ্বৰা ভূমিৰে গঠিত এখন দেশ ইয়াৰ মাটিত গুজিলেই গছ হয় গতিকে আপোনালোকে ৰবৰ প্ৰত্যেকে ঘৰত 10 জোপাকৈ কৰক কৰি গভৰ্ণমেণ্টে ইণ্ডিয়ান ৰবৰ বোৰ্ডে আপোনাক ছাবচিডি দিব মেচিন বনাবলৈ ছাবচিডি দিব স্মক হাউচ আপোনাক ছাবচিডি দিব এই গোটেইখিনিৰ জৰিয়তে
আমি বৰ্তমান পৰিস্থিতিত আঁঠুৱা খুটা কম্বলৰ পিছে পিছে নদৌৰি নিজে নিজৰ ওপৰত থিয় হৈ আমি অসমীয়াৰ সেই হেৰুৱা যিটো সৌৰ্যবীৰ্য সেইখিনি আমি ঘূৰাই আনো। প্ৰায় ২৪ বছৰ পূৰ্বে যোৰহাটৰ লীলা চৰণ দত্ত নামৰ এই লোকজনে আৰম্ভ কৰিছিল এক ব্যৱসায়। মূলধন আছিল ১০,০০০ টকা। সেই ক্ষুদ্ৰ মূলধনেৰে আৰম্ভ হোৱা মৌ পালনৰ ব্যৱসায়েৰে এওঁ এতিয়া বছৰি ব্যৱসায় কৰে প্ৰায় ৩ কোটি টকাৰ। মই ১০,০০০ টকা প্ৰথম এপি চেৰেনা কলনী কেইটামান ধৰিছিলোঁ। ক্ৰমান্বয়ে আমি বক্স কিনি বক্স আৰু যিখিনি আৰু সামগ্ৰী লাগে মৌ পালনৰ সামগ্ৰী প্ৰায় ২০ সামগ্ৰী আমাৰ প্ৰয়োজন হয়। এই গোটেই সামগ্ৰীখিনি আমাৰ ইয়াত তৈয়াৰ কৰোঁ। মোৰ নিজৰ কাৰণেও ব্যৱহাৰ কৰোঁ আৰু বিক্ৰীৰ কাৰণে গোটেই নৰ্থ ইষ্টৰ মানে উত্তৰ পূৰ্বাঞ্চল সকলো ৰাজ্যলৈকে মোৰ মৌ বাকচ আৰু মৌ বাঁহখিনি আৰু মৌ কচ মই যোগান কৰোঁ। কোভিডকালীন পৰিস্থিতিয়ে বিপৰ্যস্ত কৰি তুলিছিল ডুমডুমাৰ মৃদুল মৰাণ নামৰ এই লোকজনক। গুৱাহাটীৰ পৰা উভতি ঘৰমুখী হোৱাৰ সময়ত কিন্তু শেষ হোৱা নাছিল তেওঁৰ মনোবল। মৎস্য পালন, পশুপালন আদিৰে তেওঁ আৰম্ভ কৰিলে জীৱনৰ নতুন যাত্ৰা। পৰিশ্ৰম আৰু একাগ্ৰতা থাকিলে যে সুন্দৰ হৈ উঠে জীৱন, তাৰেই বাৰ্তা কঢ়িয়াই মৃদুল মৰাণে গাইছে জীৱনৰ জয়গান। মই আছিলোঁ গুৱাহাটী ব্যৱসায় কৰিছিলোঁ। তাৰপিছত মই আহি কিনে ইয়াতে মানে এইবিলাক কৈছোঁ, মই দেখাবৰ কাৰণে কৈছোঁ। একচুৱেলি মই ইয়াতে কিবা পাম ল'ম বুলি কিনে নাই কৰা একো। মই যে ৰাইজক মানে নিবনুৱাক যে দেখাব বিচাৰিছোঁ, এইটো আগবাঢ়ি যাওক, এনেকৈ যে কৰিব পাৰে, এনেকৈ যে কষ্ট কৰিলে ফল পায়, সেইটো বস্তু দেখাবলৈকে মই কৰি দেখাইছোঁ। সময় বাগৰি বছৰে লৈছে এয়া নতুন নাম। পুৰণিক বিদায় দি বাজিছে এটি নতুন আশাৰ গান। যদিও নতুন হৈছে সময়, মন গহনত এতিয়াও এৰি অহা দিনৰ সুৰ সমলয়, য'ত এনে বহু লোকৰ সংগ্ৰাম, কৰ্মোদ্যম, আশা প্ৰত্যাশাবোৰ জিলিকি উঠিছে সেউজীয়া জীৱনৰ এক জাগৃতি ছন্দ হৈ। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।